দোষী সাব্যস্ত কৰিব নোৱাৰে তেতিয়াহ'লে আমি এই বৃহৎ পৰিমাণৰ আন্দোলন কৰিম, ঘৰ বাৰী ভাঙি দিম। 12 ঘণ্টাৰ ভিতৰত উচিত তদন্ত লাগে, আমাক এৰেষ্ট কৰিব লাগে। আজি আমাৰ এই ডাঙৰ গাঁওখনৰ মাজত 3খন এৰেষ্ট কৰা কিয় এৰেষ্ট কৰা নাই? আজি 2 ঘণ্টা হৈ গ'ল, এতিয়ালৈকে 2 ঘণ্টা হৈ গ'ল, কিয় এৰেষ্ট কৰা নাই? সহায় দিব, এইটো এওঁলোকৰ প্ৰপগণ্ডা। আজি ধৰ্মৰ ঘৰ ৰাখিছে মানে কি, কালি আমাক ইয়াৰ পৰা ভাগিব দিব। ৰাতিপুৱা আমি এটা ইনফৰমেশ্যন পাইছিলোঁ এনেকুৱা যে আমাৰ নচেৰা 3 নম্বৰ পাৰ্টত এটা এনেকুৱা ঘটনা হৈছিল, য'ত মানে ছাছপেক্টেড কিবা কাউ মানে স্কিন অকণমান পোৱা হৈছিলে মানুহ এজনৰ ঘৰত। তাৰপিছত চিটুৱেশ্যনটো অকণমান মানে আউট অফ কণ্ট্ৰল হোৱা নাই, যদিও অকণমান মানে উত্তপ্ত এটা পৰিস্থিতি হৈছিলে, কিন্তু কোনো ধৰণৰ মাৰপিট বা তেনেকুৱা ধৰণৰ হোৱা নাই, হতাহতি হোৱা নাই, চিটুৱেশ্যন নৰ্মেলি আছিলে। তাৰপিছত আমি আহিলোঁ, আহি কিনে মানে এনকুৱাৰী কৰিলোঁ আৰু 2-এজন মানুহ সোধ-পোছৰ কাৰণে, 4জন মানুহ মানে যাক একিউজ বুলি কৈছে আৰু তেওঁলোকক সোধ-পোছৰ কাৰণে আমি থানাত আনিছোঁ আৰু এতিয়া ফাৰ্ডাৰ কিবা হ'লে আমি জনাম। কিন্তু বৰ্তমান চিটুৱেশ্যন নৰ্মেল হৈছে আৰু তেনেকুৱা একো পৰিস্থিতি নহয়। কেইজনক লোৱা হৈছে? 4জন আমাক আটক কৰা হৈছে। তেওঁলোকৰ ওচৰৰে মানুহ এজনৰ নামটো তেওঁলোকৰ হেৰি কৰা হৈছিলে। বাকী কিবা ফাৰ্ডাৰ হ'লে আমি আপোনালোক মাতি দিম। তেনেকুৱা পাইছোঁ, আমি এনকুৱাৰী কৰি আছোঁ এতিয়া। সম্পূৰ্ণ এনকুৱাৰীখিনি হ'লে আপোনালোকক মানে আমি জনাম আৰু পিছত। ঘটনাটো মানে মই শুই আছিলোঁ, ৰাতিপুৱা গম পোৱা নাছিলোঁ। তাৰপিছত মোক মায়ে মাতি আছে কিয় মোৰ ঘৈণীয়েকে মানে ৰাতিপুৱা উঠি গা পা ধুই মানে ঘৰ লিপিব ধৰিছে, পাকঘৰটো। ঘৰ যেতিয়া লিপিব ধৰিব যেতিয়া ঘৰতো সোমাব, তেতিয়া মানে দুৱাৰখনতে সৰু এটা মাংসৰ টুকুৰা মানে পুতি থৈছিলে, আধা পুতি থৈছে, আধা ওলাই আছে। তাৰ ওচৰত এটা বস্তাও আছিলে পাৰা। তাৰপিছত মোক মাতি আছে, কিহৰ টুকুৰা পৰি আছে। মোৰ সন্দেহ লাগিলে এইটোতো বেয়া বস্তু। তাৰপিছত মই ভাবিলোঁ কিবা বেয়া বস্তু, মানে গম পোৱা নাই যে এইটো টুকুৰাই বুলি, ঠিক আছে। তাৰপিছত মই পেলাই দিলোঁ, এইটো মানে লাঠি দি পেলাই দিলোঁ। পেলাই দিয়াৰ পিছত এটা বস্তা ছাইডত আছিলে, ঢাকা আছিলে বস্তাটো। সেই বস্তাটো লৈ মই বাহিৰত পেলাই দিব গৈছোঁ। পেলাই যোৱাতে তাতে মানে আকৌ মানে মাংসৰ মানে ছালটো যে আছে, গৰুৰ ছাল আৰু কাণটো তাত পৰি আছে, একদম ঘৰৰ ওচৰতে। এইটো ঘৰ এনেকুৱা ওচৰতে পৰি আছে। এইটো ওচৰত পৰি থকাৰ পিছত মই মফিজ নামৰ ল'ৰাটোৰ ঘৰত কালি বিয়া আছিলে, সিহঁতক মই মাতি আনিলোঁ। ল'ৰাটোক হয় এনে দাদা বুলি মাতো, দাদা আহকচোন, মানে আমাৰ ঘৰত কি এটা পৰি আছে, আপোনালোকৰ ঘৰত খাইছে নেকি, পেলাই থৈছে নেকি। থোৱাৰ পিছত মানে আহিলে, অহাৰ পিছত দেখাৰ লগে লগে লৈ মানে দৌৰি পলাই গুচি গ'ল। তাৰপিছত মই মানে যিটো ঘৰৰ মালিক মফিজ উদ্দিন মণ্ডল, ইয়াৰ ঘৰ ই স্বয়ং নিজে আহিছিলে। অহাৰ পিছত ই নিজে লৈ পলাই গুচি গ'ল। তাৰপিছত মই ক'লো যাব নালাগে, ৰখা নাই, গুচি গ'ল। যোৱাৰ পিছত মই ভাবিলোঁ এইটোতো বেয়া বস্তু, মোৰ মানে ঘিণ লাগি আছে, এইটো বেয়া কথা। তাৰপিছত মই ডাইৰেক্ট মানে 100 নম্বৰ ডায়েল কৰি পুলিচক ফোন কৰিলোঁ। ফোন কৰাৰ পিছত তাৰপিছত ছাৰক মানে আমাৰ কোকৰাঝাৰ পুলিচ ষ্টেচনৰ নম্বৰটো দিলে। ৰাইজে অকণমান হয়তো উত্তেজিত হ'বই অকণমান। ঘৰত যে আক্ৰমণ কৰিল, এইটো আমাৰ মানে এটা হিন্দু পৰিয়ালৰ ঘৰত যদি এটা গো মাংস পেলাই থয়, নিজৰে এটা বেয়া লাগে না। সেইটো হয়তো ভাবি ৰাইজে উত্তেজিত হৈছে।